নমস্কাৰ, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আমাৰো ভালেই। এই ভিডিঅ'টো প্ৰায় এবছৰ আগৰ, মানে যোৱা বছৰ আমি এটা ফেমিলি পিকনিক গৈছিলোঁ আৰু লগত আমাৰ বৰমা এগৰাকীও গৈছিলে। ঠিক পিকনিক বুলিও ক'ব নোৱাৰি আৰু ঘৰতে চববোৰ বনাই কৰি লৈ গৈছিলোঁ, চাহৰ পৰা ভাতলৈকে। তাত গৈ অকণমান এনেই ঠাইখিনি চাইছিলোঁ আৰু খাইছিলোঁ তেনেকেই, আৰু ফটো চটো মাৰিছিলোঁ। বিশেষকৈ মাহঁত যিহেতু ঘৰতেই থাকে, সময়ৰ অভাৱৰ কাৰণে ক'তো ওলাই আহিবলৈ সময় নাপায়, আৰু সেইকেইদিন মোৰ বন্ধ আছিলে কণ্টিনিউৱাছলি, সেইকাৰণে অকণমান উলিয়াই আনিছিলোঁ। অকণমান ওলাই আহিলে মানুহৰ মনবোৰো ভাল লাগে সেইকাৰণে। কিন্তু মোৰ ভিডিঅ'টো এডিট কৰি আপলোড কৰিবলৈ থাকি গৈছিলে, আৰু আজি কিবা এটা কাৰণত ফোনটো চাই থাকোঁতে মই ফুটেজখিনি দেখি ভাবিলোঁ এডিট কৰি পেলাই আপলোডেই কৰি দিওঁ। তাতে মই এইবাৰ ক'তো পিকনিক যোৱাই নহ'লে যামকৈ, সেইকাৰণে বোলো এইটোকে দি দিওঁ, আপলোড কৰি দিওঁ, তেতিয়া অকণমান পিকনিক যে নগ'লোঁ সেই দুখটো নাথাকে আৰু। বাইদেউ আমি এয়া চববোৰ চাহ ঘৰতে বনাই কৰি লৈ আহিছিলোঁ, মিঠাই বিস্কুট তেনেকৈ লৈ আহিছিলোঁ। শান্তি আশ্ৰমতে ধুনীয়াকৈ খাই ল'লোঁ। তাৰপিছত আমি আহিলোঁ নিমাতীত বহুত পিকনিক আছিলে সেইদিনাখন, ভালেকেইটা পিকনিক পাৰ্টিয়ে পিকনিক খাই আছিলে, আৰু আমি অকণমান ঠাইখিনি চালোঁ, ফটো মাৰিলোঁ। তাৰপিছত এয়া পোলাও, মাংস, ভাজি, দালি, পুৰি তেনেকৈ বনাই লৈ গৈছিলোঁ, আৰু এয়া আমি সকলোৱে মিলি ধুনীয়াকৈ খালোঁ। ইপিনে পিছে ঠাইখিনি ধুনীয়া, কিন্তু মানুহে পিকনিক খাবলৈ গৈ বহুত লেতেৰা কৰি থৈ আহে, সেইটো বেয়া কথা আচলতে। আৰু খাই বৈ আজৰি হ'লেও ধুনীয়াকৈ মাহঁতেও জেগা চালে, আৰু মই অকণমান ভিডিঅ' কৰি থৈছিলোঁ মেমৰিজ হিচাপে থাকিবৰ কাৰণে। আৰু তাৰপিছত বৰ বেছি দেৰি নাথাকিলোঁ, যিহেতু আমি চববোৰ লৈয়ে গৈছিলোঁ, বৰ বিশেষ দেৰি হ'বলগীয়া একো নাছিলে। বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। বাকী আপোনালোকেও যদি কেতিয়াবা সময় পায় এনেদৰে মা দেউতাক উলিয়াই লৈ যাব, তেওঁলোকেও খুব বেছি ভাল পায়। তেওঁলোকে কিছুমান কথা প্ৰকাশ নকৰে, কিন্তু মানে ফুৰি আহি যেতিয়া কৈ থাকে বৰ ভাল লাগিলে বুলি, তাতে মানে এটা বহুত ডাঙৰ ছেটিছফেকশ্যন থাকে বুলি মই ভাবোঁ। বাকী আজিলৈ আহিছোঁ, বাই বাই।